নমস্কাৰ, মই জিন্তুনাথ। মুখখন দেখোঁতে হয়তো আপোনালোকে ধৰিব পাৰিছে চাগে আজি অলপ দিনৰ আগতে এক্সিডেণ্ট হৈছিলে। এইটো মানে কি ক'ম, মোৰ এটা বহুত ডাঙৰ প্লেনিং। আজি প্ৰায় 2-2.5 মাহ ধৰি পেলাই মই সকলোবিলাক কাম বাদ দি এটা প্লেনিং কৰিছিলোঁ কেদাৰনাথ যাবৰ কাৰণে। এণ্ড অহা 28 তাৰিখ, মাৰ্চৰ 28 তাৰিখৰ দিনাখন মই আছাম টু কেদাৰনাথ চাইকেল ৰাইডিং ষ্টাৰ্ট কৰাৰ কথা আছিলে। বাট নাজানোতো ভগৱানৰ প্ৰমাণ লৈ মানে মোক জুখি চাইছেনে, মোক পৰীক্ষা লৈছেনে কি নাজানো। বাট আজি 3 দিন আগতে এখন বাইকৰ লগত মই চাইকেলৰ প্ৰেক্টিছ কৰি থকা অৱস্থাত খুন্দা খাই কিনি মোৰ ইয়াত এতিয়া ছটা চিলনি পৰিছে। মানসিকভাৱে অকণমান দুৰ্বল হৈ পৰিছোঁ যে মোৰ সেই মানে আশাটো পূৰণ হ'ব নাই। এনে কথাখিনি মই আপোনালোক এইটো কাৰণে কৈছোঁ যে মোক অকণমান সাহসৰ প্ৰয়োজন মানে প্ৰতিজনৰ আপোনালোকৰ পৰা। চ' মোক এই যাত্ৰাটো সফল হোৱাত আপোনালোকে সহায় কৰিব লাগে। ধুনীয়াকৈ এটা কমেণ্ট কৰি দিয়ক, আপোনালোকৰ এটা সাহসে মোক যাত্ৰাটো সফল কৰিব। চ' বেলেগ একো নাই, জাষ্ট ভিডিঅ'টোত আপোনালোকে এটা ভাল কমেণ্ট কৰি থৈ যাওক যাতে মই মনত এটা সাহস পাওঁ কামটো কৰিবৰ কাৰণে। বহুত পেইন ফিল হৈ আছে মানে, তথাপিতো মই কিন্তু হাৰ মানি দিয়া নাই। বাট মই যামেই, সেইটো মই কৰিমেই যিটো কল্পনা কৰিছিলোঁ। চ' ইমানে আজিৰ ভিডিঅ'টোত। নেক্সট মই অহা 28 তাৰিখৰ দিনাখন আছাম লখিমপুৰ টু কেদাৰনাথ টেম্পল চাইকেলিং মানে যাত্ৰাটো মই ষ্টাৰ্ট কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ এই যাত্ৰাটো সহায় কৰিব, মৰম কৰি দিব এণ্ড মোৰ এই যাত্ৰাটো সফলত সহায় কৰিব বুলি